পুনৰ ফুটিল পানীৰ পাইপ এটা ধাৰাবাহিক ঘটনাৰ দৰে হৈ পৰিছে গুৱাহাটী মহানগৰীত পানীৰ পাইপ ফুটাটো জাইকা প্ৰকল্পৰ পানীৰ পাইপত ধাৰাবাহিকভাৱে সংঘটিত হৈছে জল বিস্ফোৰণৰ ঘটনা জলবোমাৰ ওপৰতেই বসবাস কৰিছে মহানগৰীকে ঠিকাদাৰৰ ওপৰত দায়িত্ব হপি সুখনিৰ্দাত জল বোৰ্ড মুখ্যমন্ত্ৰীয়ে সম্পৰ্কত প্ৰতিক্ৰিয়া বিচাৰিছে আইআইটিৰ সহায় বিচাৰিছে চৰকাৰে জাইকা প্ৰকল্পৰ পাইপে জ্বলা কলা খুৱাইছে মহানগৰবাসীক যেতিয়া কোনো সময় নাই কোন মুহূৰ্তত পানীৰ পাইপ ফাটে তাক কোনেও ক'ব নোৱাৰে আনকি খোদ জল বোৰ্ডেও ক'ব নোৱাৰে আৰু কৰ্তৃপক্ষই ক'ব নোৱাৰে বিভিন্ন স্থানত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে পানীৰ পাইপত যেনে জাইকাৰ সৌজন্যত এক ভয়ংকৰ জলবোমাৰ ওপৰত দিন কটাব লগা হৈছে স্মাৰ্ট চিটি গুৱাহাটীৰ বাসিন্দাই প্ৰথমতে গুৱাহাটীৰ খাৰগুলিত এক পাইপৰ বিস্ফোৰণ ঘটি এক বিশাল পানীৰ পাইপৰ বিস্ফোৰণ ঘটে আৰু সেই সময়ত সেই ঘটনাই বুকু কপাই তুলিছিল প্ৰতিগৰাকী মহানগৰবাসী এগৰাকী মহিলাৰ মৃত্যু হৈছিল সেই ঘটনাত প্ৰকল্প কৰ্তৃপক্ষ প্ৰশাসন তথা চৰকাৰৰ আহ্বানত আশ্বস্ত হৈছিল মহানগৰবাসী ভাবিছিল আৰু ভৱিষ্যতে এনে ঘটনা নহয় কিন্তু ঘটনাৰ পুনৰাবৃত্তি নোহোৱা মনে প্ৰাণে কামনা কৰিছিল কিন্তু কোটি কোটি টকা ব্যয় সাপেক্ষ পানী যোগান প্ৰকল্পৰ নিম্নমানৰ কাৰিকৰী কামে চেঁচা পানী ঢালিলে প্ৰতিজনৰ আশাত খাৰগুলিৰ পাছত ধাৰাবাহিকভাৱে জল বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ গ'ল গুৱাহাটী মহানগৰীৰ ৰাজগড় ৰোড জু ৰোড তথা মালিগাঁৱত কিন্তু তাৰ পাছতো গা নলৰিল জাইকা প্ৰকল্পৰ কৰ্মচাৰী তথা কৰ্তৃপক্ষৰ অথা পৌৰ নিগমৰ গা নলৰিল জল বোৰ্ডৰো ব্যাগুম বিষয়াসকলৰ যাৰ পৰিণতিত পুনৰ ৰাজগড় ৰোডত শনিবাৰে সংঘটিত হ'ল অনুৰূপ ঘটনা পুনৰ ফুটিল জাইকা প্ৰকল্পৰ পানীৰ পাইপ জল বিস্ফোৰণ নঘটিলেও জাইকা প্ৰকল্পৰ কৰ্ণধাৰসকলে ঘাটে ঘাটে পানী খুৱাইছে সাধাৰণ মহানগৰিকক এপিনে এই প্ৰকল্প কৰ্তৃপক্ষৰ কামৰ নমুনাও তুলনাবিহীন কোনো কাৰিকৰী লোকক নহয় ঠিকাদাৰৰ ভৰসাতে এতিয়া এৰি দিয়া হৈছে প্ৰকল্পৰ কাম কাজ আজিৰ ঘটনাটো সংঘটিত হ'ল কাৰিকৰী বিশেষজ্ঞৰ অনুপস্থিতিত পাইপ মেৰামতিৰ কাম কাজৰ বাবে কিন্তু তাৰ পাছতো ঠিকাদাৰৰ ভৰসাতেই সুখনিৰ্দাত জল বোৰ্ডৰ কৰ্তৃপক্ষ আনহাতে পানী যোগানক লৈ আশাবাদী ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁৰ মতে এয়া এক অতি স্বাভাৱিক প্ৰক্ৰিয়া পানীৰ পাইপ ফুটাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে শুনোৱা হওক পানীৰ পাইপ আপোনালোকে গুগল কৰিব দিল্লীটো ফুটে কেৰেলাটো ফুটে যোৱা বছৰ কেৰেলাত 22,000 ফুটিছে পানীৰ পাইপ গতিকে পানীৰ পাইপ ফুটাটো কোনেও ৰখাব নোৱাৰে কিন্তু সাইন্টিফিক বিষয়টো হ'ল যেতিয়া পাইপ ফুটে তেতিয়া পানীটো লিক হোৱাৰ আগতে মেচিন বন্ধ হ'ব লাগে সেইটোক কয় স্কাডা যে ইয়াত ফুটিলে কণ্ট্ৰোলত গম পাব লাগে কণ্ট্ৰোলে পানীটো বন্ধ কৰি দিব লাগে যাতে মানুহৰ কেজুৱেলিটি নহয় কিন্তু পানীৰ পাইপ ফুটাটো আপুনি ৰখাব নোৱাৰে কাৰণ পানীৰ পাইপৰ ওপৰেদি ট্ৰাক গৈ আছে গাড়ী গৈ আছে বাইক গৈ আছে মানুহ গৈ আছে সেইকাৰণে এইটো এটা পানীৰ লগত পানী যদি পাব লাগে পানীৰ পাইপ ফুটাৰ কাৰণেও আমি সাজু হৈ থাকিব লাগিব জিএমচিৰ পাইপো আজি আমি সৰুৰ পৰাতো পাইপ ফুটা দেখিয়ে আছোঁ জিএমচিৰ ডাঙৰ হোৱাৰ পৰা কিন্তু সমস্যাটো হ'ল ডেমেজ যিটো খাৰঘুলিত হ'ল সেইটোক ডেমেজ বুলি কয় কাৰণ তেওঁলোকে পানীটো লিক হোৱাৰ লগে লগে পাইপটো বন্ধ কৰিব পৰা নাই আমি আইআইটিক সেইটোকে চাব দিছোঁ যে যেনেকৈ অইলৰ পাইপবিলাকো ফুটি থাকে কিন্তু অইলে লগে লগে কণ্ট্ৰল ৰুমত গম পায় আৰু প্ৰেছাৰটো কমাই দিয়ে আমাৰ যিটো কাম আমি কৰিব লাগিছিল সেইটোত আমি বিফল হৈছোঁ অৰ্থাৎ যেতিয়া খাৰঘুলিত পানীটো ফুটি গ'ল উইদিন 3 মিনিটছ অৰ 5 মিনিটছ পাইপটো বন্ধ হৈ যাব লাগিছিল পানীটো বন্ধ কিয় নহ'ল সেইটোৱে সবচে ডাঙৰ সমস্যা ফুটাটো সমস্যা নহয় অইলৰ পাইপটো ফুটিয়ে থাকে এডাল যদি আপুনি গুৱাহাটীত ধৰক পানীৰ পাইপ এডাল গৈছে তাৰ ওপৰেদি ৰাতি ক'ব নোৱাৰাকৈ 12 চকাৰ গাড়ী এখন গুচি গ'ল পাইপটোতো ফুটি যাব কিন্তু ফুটাৰ লগে লগে আমি গম পাব লাগিব কণ্ট্ৰোল ৰুমত 24 ঘণ্টা মানুহ থাকিব লাগিব ফুটাৰ লগে লগে সুইচটো অফ কৰি দিব লাগিব সেই টেকন'লজিটো আমাৰ ইয়াত ডেভেলপ হোৱা নাই আৰু সেইটো কাৰণে আমি লাগি আছোঁ সেয়া মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অৰ্থাৎ পানীৰ পাইপ ফুটাক লৈ আপোনালোকে কোনো হাল্লা নকৰিব কাৰণ ইমান ধৰণৰ ডাঙৰ ঘটনা নহয় পানীৰ পাইপ ফুটে আৰু ভৱিষ্যতেও ফুটিব এয়াই হৈছে চৰকাৰী ভাষ্য এই ঘটনাক লৈ সকলোৰে প্ৰতিক্ৰিয়া কিন্তু ভিন্ন কিন্তু এটুপি পানীৰ বাবে হাহাকাৰ কৰা মহানগৰবাসীয়ে কেতিয়ালৈ সুৰক্ষিতভাৱে খোৱা পানী পাব এই মুহূৰ্তত এয়া যেন গুৱাহাটীবাসীৰ বাবে এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে